নমস্কাৰ সকলোকে আমাৰ আনটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম যেহেতু আমি আগৰ ভিডিঅ'ত কৈছিলোঁ যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কি কোৰ্চ আছে কি ডিপাৰ্টমেণ্ট আছে তাৰ বিষয়ে জনাটো সো আজিৰ ভিডিঅ'টোত আমি তাৰ বিষয়ে আপোনালোকক কম আৰু আপোনালোকৰ ৰেংকিং মতে কোনটো কোৰ্চ ল'লে ভাল হ'ব নিজৰ কাৰণে হেতু আজি আমাৰ ভিডিঅ'টোত আপোনালোকে গম পাব তাৰ আগত মই কিছুমান কাউন্সেলিং ৰিলেটেড কোৱেৰি ৰেজ হৈছিল বহুতে কমেণ্ট কৰিছিলা তোমালোকে সো সেইবিলাক এতিয়া আমি হেতু চেষ্টা কৰিম যে পিছত ভালকৈ বুজাই দিম বাট তাৰ আগত মই এটা কমন যেটো ডাউট আছিল সবৰে যে ইমান দূৰত যাম জৰহাট যাম পেম কোৰ্সবিলাক যদি নিজৰ মতে নাপাও কি হ'ব কেনেকুৱা হ'ব বেয়াও লাগিব কিছুমানৰ নাপালে সো মই এটা বস্তু সাজেষ্ট কৰিম যাৰ নাম আহিছে ফাৰ্স্ট কাউন্সেলিং যেটো 30th হ'ব তোমালোকে সবে এটেন্ড কৰা নহলে আকৌ ৰিগ্ৰেট ফিল হ'ব গলু হয় এনেকুৱা টাইপ সো বেষ্ট হ'ব তোমালোকে এটেন্ড কৰা ফাৰ্স্ট দেন যি হ'ব আৰু প্ৰথমতে আমি আৰম্ভ কৰিম বিএসসি এগ্ৰিকালচাৰে কি কোৰ্স অফাৰ কৰে তাৰে কিছুমান কোৰ্স হৈছে আপোনাৰ এগ্ৰিকালচাৰাল বায়োটেকনলজি এগ্ৰিকালচাৰাল ইকনমিক্স এণ্ড ফাৰ্ম মেনেজমেণ্ট এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰাল মিটিঅৰলজি এগ্ৰিকালচাৰাল ষ্টেটিষ্টিক্স এগ্ৰনমি এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং তাৰপিছত বায়োকেমিষ্ট্ৰি এণ্ড এগ্ৰিকালচাৰ কেমিষ্ট্ৰি বাকি যিমান যি কোৰ্স আছে আমি আমাৰ স্ক্ৰীনত পেষ্ট কৰি দিম আপোনালোকে চাব পাৰিব এতিয়া আমি আৰম্ভ কৰিম ভেটেনেৰি ডিপাৰ্টমেণ্টৰ কি কোৰ্স অফাৰ কৰে ভেটেনেৰি তোমাৰ যেনেকুৱা এনিমেল জেনেটিক্স আৰু ব্ৰিডিং আছে এনিমেল নিউট্ৰিশ্যন আছে ভেটেনেৰি এণ্ড এনিমেল হাজবেণ্ডাৰী ভেটেনেৰি ক্লিনিকেল কমপ্লেক্স এনেকুৱা টোটেল 19টা কোৰ্স আছে স্ক্ৰীনত আমি পেষ্ট কৰি দিম তোমালোকে চাই ল'ব এতিয়া আমি কম ফিচাৰী ডিপাৰ্টমেণ্টে কি কোৰ্স অফাৰ কৰে ফিচাৰী ডিপাৰ্টমেণ্টে অফাৰ কৰে একুৱাকালচাৰ একুৱাটিক এনিমেল হেল্থ মেনেজমেণ্ট একুৱাটিক এনভাইৰনমেণ্ট মেনেজমেণ্ট fishery engineering, fishery extension economics and statistics, fish processing technology, fishery resource management. Horticulture departmentত যি কোৰ্স আছে যেনেকুৱা বেসিক সায়েন্স ফ্লোৰিকালচাৰ আৰু ল্যান্ডস্কেপ আৰ্কিটেকচাৰ তাৰপিছত ভেজিটেবল সায়েন্স আছে সোশ্যাল সায়েন্স আছে প্লান্ট প্ৰটেকশ্যন পোষ্ট হাৰ্ভেষ্ট টেকনলজি এনেকুৱা ধৰণৰ কিছুমান কোৰ্স আছে এতিয়া আমি কম সেৰিকালচাৰ ডিপাৰ্টমেণ্টে কি কোৰ্স অফাৰ কৰে প্ৰথমটো হৈছে এগ্ৰিকালচাৰ এণ্ড এলাইড সাবজেক্টছ মানে এগ্ৰিকালচাৰ যি সাবজেক্ট আছে আৰু তাৰ এলাইড যি সাবজেক্ট আছে তাৰ বেসিক সায়েন্সেছ এণ্ড হিউমেনিটিজ কাকুন ক্ৰপ প্ৰডাকশ্যন হোষ্ট প্লান্ট প্ৰডাকশ্যন সেৰিকালচাৰ ক্ৰপ ইম্প্ৰুভমেণ্ট আৰু অন্তিমটো হৈছে সিল্ক প্ৰডাক্ট সায়েন্স এতিয়া তোমালোকে নিজে এনালাইজ কৰি চাবা যাৰ ক'ত ইণ্টাৰেষ্ট আছে কোনটো সাবজেক্ট পঢ়ি ভাল লাগিব হেতু ওয়াইছত এতিয়া কিছুমানৰ এনেকুৱা থাকিব মই ভেটো পাই আছো এগ্ৰিও পাই আছো কিছুমানৰ সাবজেক্ট এটা পাৰ্টিকুলাৰ ইণ্টাৰেষ্ট থাকিব নোৱাৰে যেটো ইয়াতে প্ৰেক্টিকেল কোৰ্সো ইনক্লুড থাকে আমাৰ ইয়াতে সো তোমালোকে নিজে চাই ল'বা সেই হিচাপত সিলেক্ট কৰিবা তেতিয়া ভাল হ'ব আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আমাৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ আমি আমাৰ ফালৰ পৰা যিমান পাৰো ইনষ্টাগ্ৰামৰ মেছেজবোৰ আৰু ইউটিউবৰ কমেণ্টবোৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছো আসলতে আমাৰ একমাহ ধৰি এক্সামে চলি আছে এণ্টাম সো আমি তথাপি যিমান পাৰি আছো ট্ৰাই কৰি আছো তোমালোকৰ লগত কানেক্ট হ'ব কাৰণে আমাৰ হাতত এতিয়া টাইম নোহোৱা যেনে হৈছে এতিয়া চাব পাৰিব আমি এতিয়া 1:40 বাজিছে 1:40 আমি এতিয়া ৰাতি ভিডিঅ' বনাব লগা হৈ গৈছে বাৰু আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ষ্টুডেণ্টছৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ